দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো কচুতলিৰ উচ্ছেদক লৈ কচুতলিত এতিয়া 29 জানুৱাৰীলৈকে চলাব নোৱাৰিব উচ্ছেদ অভিযান প্ৰশাসনলৈ এই নিৰ্দেশনা আহিছে এতিয়া আদালতৰ তৰফৰ পৰা 30 ডিসেম্বৰত যেহেতু প্ৰশাসনৰ তৰফৰ পৰা কচুতলিত থকা বাসিন্দাসকললৈ এক নিৰ্দেশনা জাৰি কৰা হৈছিল জাননী জাৰি কৰা হৈছিল 15 দিনৰ ভিতৰত কচুতলি এৰিবলৈ এক নিৰ্দেশনা দিছিল কিন্তু সেই নিৰ্দেশনা এতিয়া নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰা হৈছে এতিয়া আদালতৰ তৰফৰ পৰা আৰু যাৰ জৰিয়তে 29 জানুৱাৰী পৰ্যন্ত কচুতলিত উচ্ছেদ অভিযান চলাব নোৱাৰিব প্ৰশাসনে আৰু কি কৈছে এই নিৰ্দেশনাত আমি লৈছো টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা কচুতলিত বৃহৎ উচ্ছেদ অভিযানক লৈ এতিয়া আদালতৰ তৰফৰ পৰা ডাঙৰ নিৰ্দেশনা দিছে 29 জানুৱাৰী পৰ্যন্ত কচুতলিত চলাব নোৱাৰিব উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই স্থগিতাদেশ জাৰি কৰা হৈছে কচুতলি ত্যাগৰ বাবে বাসিন্দাসকলক 15 দিনৰ সময় দিছিল প্ৰশাসনে আৰু এক জাননী জাৰি কৰিছিল প্ৰশাসনৰ তৰফৰ পৰা 30 ডিসেম্বৰত নিৰ্দেশনা জাৰি কৰিছিল সোণাপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এই জাননীৰ বিৰুদ্ধে এতিয়া আদালতৰ স্থিতি প্ৰশাসনৰ এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বাসিন্দাসকল ইয়াৰ ভিত্তিতে 29 জানুৱাৰীৰ ভিতৰত কচুতলিৰ উচ্ছেদ সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ দিছে আৰু শপতনামা দাখিল কৰিব লাগিব এতিয়া কামৰূপ মহানগৰ জিলা আয়ুক্ত এটা ডাঙৰ খবৰ বৰ্তমান আদালতৰ এটা কঠোৰ নিৰ্দেশ কচুতলিৰ উচ্ছেদক লৈ কচুতলিত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছিল আৰু এই বৃহৎ উচ্ছেদ অভিযানৰ পিছতে 30 ডিসেম্বৰত প্ৰশাসনৰ তৰফৰ পৰা পুনৰ এক জাননী জাৰি কৰা হৈছিল কচুতলিত থকা সেই লোকসকলৰ বাবে কচুতলিত অবৈধ বেদখলকাৰীয়ে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলাইছিল আৰু সেই অভিযান অব্যাহত ৰখাৰ বাবে প্ৰশাসন এক প্ৰকাৰ বদ্ধপৰিকৰ হৈছিল আৰু যাৰ বাবে 30 ডিসেম্বৰত পুনৰ এক জাননী জাৰি কৰিছিল 15 দিনৰ ভিতৰত কচুতলি ত্যাগ কৰিবলৈ কচুতলিৰ বাসিন্দাসকলক সময় ধৰি দিয়া হৈছিল কিন্তু এই 15 দিনৰ সময়ৰ বিপৰীতে আদালতৰ কাষ চাপিছিল বাসিন্দাসকল প্ৰশাসনৰ সেই যি কঠোৰ নিৰ্দেশনা আছিল কঠোৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকৰ সকলো সমস্যা অৱগত কৰিছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে আদালতে ইতিমধ্যে এই সন্দৰ্ভত উল্লেখ কৰিছে স্থগিতাদেশ জাৰি কৰিছে এই উচ্ছেদ অভিযানক লৈ 29 জানুৱাৰী পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা কোনো কাৰণত কচুতলিত উচ্ছেদ চলাব নোৱাৰিব আৰু কচুতলিৰ উচ্ছেদ সন্দৰ্ভত এতিয়া শপতনামা দাখিলৰো নিৰ্দেশ দিছে আদালতৰ তৰফৰ পৰা শপতনামা দাখিল কৰিব লাগিব কামৰূপ মহানগৰ জিলা আয়ুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কচুতলি উচ্ছেদ সন্দৰ্ভত এই ডাঙৰ নিৰ্দেশনা আহি পৰিছে এই মন্তব্য আছে আমাৰ এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে আৰু মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে আপোনালোকে জ্ঞাত যে কচুতলি সোণাপুৰ আৰু যিখিনি আপোনাৰ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে আৰু তেতিয়া আপোনাৰ বহু সংখ্যক আপোনাৰ তাতে যিখিনি এফেক্টেড মানুহ আছিলে তেওঁলোকে আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে আৰু এই লেখ আবেদনখনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা দিছিলে যে আবেদনকাৰীসকলক তেওঁলোকৰ যিমানখিনি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ডকুমেণ্টছ তেওঁলোকৰ হাতত আছিলে এই লেণ্ড ৰেকৰ্ড আৰু লেণ্ড ডকুমেণ্টখিনি কনচাৰ্ণ ডেপুটি কমিশ্যনাৰ মানে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ তাত জমা দিব দিছিলে আৰু ডিষ্ট্ৰিক্ট কালেক্টৰে এই গোটেই তথ্যসমূহ চালি জাৰি চাই হিয়াৰিং লৈ প্ৰত্যেকজন মানুহৰ এগেইনষ্টে এখন স্পিকিং অৰ্ডাৰ পাছ কৰিব কৈছিলে যে তেওঁলোকে তাতে থাকিব পাৰিব নে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকক আপোনাৰ এটা উপযুক্ত সময় দিব লাগিব যে আইনী সাহায্য ল'ব পাৰে কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 30 ডিচেম্বৰ 2024 তাৰিখে এখন নটিচ চাৰ্কুলেট কৰিছে আপোনাৰ কনচাৰ্ণ ডেপুটি কমিশ্যনাৰে যে আপোনাৰ মানে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছে যে 15 দিনৰ ভিতৰত তেওঁলোকক তাৰমানে সেই ঠাই খালী কৰাৰ কাৰণে নিৰ্দেশনা এটা জাৰি কৰিছিলে তে উপায়বিহীন হৈ পেলাই আকৌ আপোনাৰ আজি তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু লেখ আবেদন এখন দাখিল কৰিছে যে এই যিখন নটিচ যোৱা 30/12/2024 তাৰিখে ইছ্যু কৰিছে কনচাৰ্ণ চাৰ্কুল অফিচাৰ আপোনাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কুলে এই নটিচখন সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী হয় আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাটো আপোনাৰ সম্পূৰ্ণৰূপে ফলো হোৱা নাই আৰু লগতে উচ্চতম ন্যায়ালয়ে যেহেতু স্থিতি অৱস্থা বাহাল ৰখাৰ এটা নিৰ্দেশনা দিছিলে
এই গোটেই সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ ওপৰত। গতিকে স্থিতি অৱস্থা বাহাল থকা সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ নটিচ দিয়াটো আপোনাৰ পুনৰাই মানে মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ নিচিনা হৈছেগৈ। গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আজি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে। আৰু ডেপুটি কমিশ্যনাৰ যিজন আছে তেখেতে আগৰ অৰ্ডাৰ অনুযায়ী কি অৰ্ডাৰ ইছ্যু কৰিলে সেই অৰ্ডাৰটো আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত প্লেচ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। অৰ্থাৎ 29 জানুৱাৰীলৈকে উচ্ছেদ চলিব। 29 জানুৱাৰীলৈকে যিটো 15 দিনৰ সময়সীমা দিছিলে সেইটো বন্ধ থাকিব। আজি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে। আপোনালোকে জ্ঞাত যে কচুতলি সোণাপুৰ আৰু যিখিনি আপোনাৰ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে, আৰু তেতিয়া আপোনাৰ বহু সংখ্যক আপোনাৰ তাতে যিখিনি এফেক্টেড মানুহ আছিলে তেওঁলোকে আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে। আৰু এই লেখ আবেদনখনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা দিছিলে যে আবেদনকাৰীসকলক তেওঁলোকৰ যিমানখিনি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ডকুমেণ্টছ তেওঁলোকৰ হাতত আছিলে এই লেণ্ড ৰেকৰ্ড আৰু লেণ্ড ডকুমেণ্টখিনি কনচাৰ্ণ ডেপুটি কমিশ্যনাৰ মানে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ তাত জমা দিব দিছিলে। আৰু ডিষ্ট্ৰিক্ট কালেক্টৰে এই গোটেই তথ্যসমূহ চালি জাৰি চাই হিয়াৰিং লৈ প্ৰত্যেকজন মানুহৰ এগেইনষ্টে এখন স্পিকিং অৰ্ডাৰ পাছ কৰিব কৈছিলে যে তেওঁলোকে তাতে থাকিব পাৰিব নে নোৱাৰে, আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকক আপোনাৰ এটা উপযুক্ত সময় দিব লাগিব যে আইনী সাহায্য ল'ব পাৰে। কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 30 ডিচেম্বৰ 2024 তাৰিখে এখন নটিচ চাৰ্কুলেট কৰিছে আপোনাৰ কনচাৰ্ণ ডেপুটি কমিশ্যনাৰে যে আপোনাৰ মানে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছে যে 15 দিনৰ ভিতৰত তেওঁলোকক তাৰমানে সেই ঠাই খালী কৰাৰ কাৰণে নিৰ্দেশনা এটা জাৰি কৰিছিলে। তেওঁ উপায়বিহীন হৈ পেলাই আকৌ আপোনাৰ আজি তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু লেখ আবেদন এখন দাখিল কৰিছে যে এই যিখন নটিচ যোৱা 30/12/2024 তাৰিখে ইছ্যু কৰিছে কনচাৰ্ণ চাৰ্কুল অফিচাৰ আপোনাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কুলে, এই নটিচখন সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী হয় আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছিলে সেই নিৰ্দেশনাটো আপোনাৰ সম্পূৰ্ণৰূপে ফ'ল' হোৱা নাই। আৰু লগতে উচ্চতম ন্যায়ালয়ে যিহেতু স্থিতি অৱস্থা বাহাল ৰখাৰ এটা নিৰ্দেশনা দিছিলে এই গোটেই সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ ওপৰত। গতিকে স্থিতি অৱস্থা বাহাল থকা সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ নটিচ দিয়াটো আপোনাৰ পুনৰাই মানে মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ নিচিনা হৈছেগৈ। গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আজি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে। আৰু ডেপুটি কমিশ্যনাৰ যিজন আছে তেখেতে আগৰ অৰ্ডাৰ অনুযায়ী কি অৰ্ডাৰ ইছ্যু কৰিলে সেই অৰ্ডাৰটো আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত প্লেচ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। অৰ্থাৎ 29 জানুৱাৰীলৈকে উচ্ছেদ চলিব। 29 জানুৱাৰীলৈকে যিটো 15 দিনৰ সময়সীমা দিছিলে সেইটো বন্ধ থাকিব।